কেছ ডিপোজিট মেচিনৰ দ্বাৰা ধন জমা কৰি এবাৰ বিপদত পৰিছে বিশ্বনাথৰ এগৰাকী যুৱক। ধন জমা কৰোঁতে সামান্য ভুলৰ বাবে হেৰুৱাবলগীয়া হ'ল সমস্ত ধন। নিজৰ অসাৱধানতাৰ বাবে জমা ধন লুটি নিলে এজন অচিনাক্ত লোকে। 24 মাৰ্চত এক্সিছ বেংকৰ এটা এটিএমত CDMৰ যোগে জমা থৈছিল 48,500 টকা। আৰু ধন জমা কৰাৰ সময়তে ফোন কলত ব্যস্ত হৈ পৰিল যুৱকগৰাকী। কনফাৰ্ম বুটাম নিটিপাকৈ ওলাই গৈছিল এটিএমৰ পৰা যুৱকগৰাকী। আৰু সেই যুৱকগৰাকীৰ অমনোযোগিতাৰ সুবিধা লৈ আন এগৰাকী লোকে লুটি নিছে এই ধনৰাশি। কেঞ্চেল বুটাম টিপি সমস্ত ধন নিজৰ জেপত ভৰাই ওলাই যায় এটিএমৰ পৰা সেই দুষ্ট চক্ৰৰ ব্যক্তিগৰাকী। এটিএমৰ CC কেমেৰাত বন্দী হৈ ৰ'ল সমগ্ৰ ঘটনাৰ দৃশ্য। ভুক্তভোগী যুৱকগৰাকী বিশ্বনাথ নগৰৰ জমিৰ ঢালি ধন হেৰুৱাই অৱশেষত বেংকৰ সৈতে যোগাযোগ কৰি জমিৰ ঢালিৰ ঘটনা সন্দৰ্ভত বিশ্বনাথ থানাত এজাহাৰ দাখিল ভুক্তভোগী যুৱকগৰাকীৰ। এক্সিছ বেংকৰ এটিএমত গৈছিলোঁ, মই ডিপজিট কৰিব গৈছিলোঁ 50,000 টকা। তাত গ'লোঁ, এটিএমত সোমালোঁ, সোমাই কিনে 50,000 টকা মই ডিপজিট মাৰিলোঁ। মৰাৰ পিছত মোৰ পিছফালে এজন মানুহ ৰখি আছিলে, ভিতৰত আহি সোমাই ৰখি আছিলে, এনেকৈ চাই আছিলে। তাৰপিছত মই 50,000 ডিপজিট কৰাৰ পিছত 97 মানে আপোনাৰ 48,500 টকা সোমালে। আৰু 3টা 500 টকা কি হ'ল, ৰিটাৰ্ণ আহি গ'ল। ৰিটাৰ্ণ অহাৰ পিছত টকাটো ল'লোঁ। লোৱাৰ পিছত 2 ছেকেণ্ডত মানে মোৰ এটা ফোন আহিলে। ফোনটো অহাৰ লগে লগে মই কি কৰিলোঁ, এনেই হেল্ল' বুলি ক'লোঁ। হেল্ল' কোৱাৰ লগে লগে মই অলপ বাহিৰত ওলাই আহিলোঁ, জাষ্ট মই অলপ ওলাই আহিলোঁ। ওলাই অহাৰ পিছত তাত কনফাৰ্ম আছিলে, আৰু আপোনাৰ কনফাৰ্মটো মই মানে কি মাৰিবলৈ পাহৰি গ'লোঁ। মই কনফাৰ্মটো মাৰিবলৈ পাহৰি গ'লোঁ। পাহৰাৰ পিছত মই মানে ওলাই গ'লোঁ, আস্তাকে ওলাই গ'লোঁ। মাইটো মোৰ মানে অলপ বেলেগ এটা টেনশ্যন হৈ আছে। মোৰ দাদা মাজত 2 মাহ আগত মই দাদা মানে প্ৰেছাৰত ঢুকাইছে। মই সেইটো কাৰণে বহুত অলপ টেনশ্যন হৈ আছে। মই মানে কনফাৰ্মটো মৰা নাছিলোঁ। মই ওলাই আহি গ'লোঁ। ওলাই অহাৰ পিছত তেখেতে মোৰ পিছফালে আছে, তেখেতে চাই আছে বস্তুটো। মই চোৱাৰ পিছত তেখেতে কি কৰিলে, এটিএমৰ ওচৰত গ'ল, এটিএম লৈ গ'ল। এটিএমটো ইউজ কৰা নাছিল, তেখেতে এটিএম লগোৱা নাই। তাৰপিছত মোৰ পইচাটো যেতিয়া কনফাৰ্ম আৰু কেঞ্চেল আছে, তেখেতে কি কৰিলে, কেঞ্চেল মাৰি দিলে। কেঞ্চেল মৰাৰ পিছত মোৰ টকাটো গোটেইকেইটা টকা ৰিটাৰ্ণ আহি গ'ল। ৰিটাৰ্ণ অহাৰ পিছত তেখেতে গোটেইকেইটা টকা পকেটত লৈ ল'লে। মোৰ টকাকেইটা লৈ ল'লে। লৈ লোৱাৰ পিছত এনেকৈ চাই আছে। যেতিয়ালৈকে মই ৰাস্তা ইটো পাৰোঁ, যেতিয়া মই গুচি গ'লোঁ, তেখেত ওলাই আহিলে। আৰু CC কেমেৰাত গোটেই ফুটেজ তেখেতৰ আছে, পইচা লোৱা কেতিয়া কি মোৰ ওচৰত ৰখি আছিলে। মই তেখেতক এটাই কথা বিচাৰিছোঁ, আপুনি যদি পইচাটো লৈছে, দেখিছোঁ CC কেমেৰা ফুটেজ আছে, আপুনি মোৰ লগত যোগাযোগ কৰক, মই কণ্টেক্ট নম্বৰ দি দিম। নহ'লে আপুনি বেংকৰ লগত যোগাযোগ কৰি আপুনি দি দিব। কিয় আপোনাৰো ইয়াত ধৰক, মই আপোনাক নকওঁ ভুল আপোনাৰ মোৰ আছে, তো ভুল তাতকৈ আপুনিও ভুল কৰিছে। যাতে আপুনি পাই কিনে আপুনি জনোৱা নাই টকাটো, আপুনি জনাব লাগিছিলে। মোৰ মিষ্টেক হ'ল যে মই কনফাৰ্ম নমৰাকৈ মই অলপ ওলাই গ'লোঁ। মই প্ৰশাসনক আবেদন দিছোঁ, প্ৰশাসনক কৈছোঁ যে আপোনালোকে অলপ চাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।